নহয় আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো তেখেতসকলে নিজে কয় যে আমি সাত্বিক আহাৰ গ্ৰহণ কৰি তেখেতসকলে যিটো এগ্ৰেছিভ হ'ব বিচাৰিছে আমাৰ মাজত, কিন্তু আমি আহোমসকলে সকলোৱে জানে গোটেই সকলো খাদ্য আমি খোৱাৰ পাছত আমাৰ যদি এগ্ৰেছিভনেছটো আমি দেখাব পাৰোঁ, আৰু ইতিহাসৰ প্ৰমাণ আছে যে আমি আহোমসকলৰ যিটো এগ্ৰেছিভনেছ যিটো দেখাইছিলোঁ এইটো ইতিহাসে প্ৰমাণ কৰে। বিভিন্ন যুদ্ধ বিগ্ৰহৰ পৰা আৰম্ভ কৰি চাউলুং চুকাফাৰ পৰা আৰম্ভ কৰি একেবাৰে এশজনা স্বৰ্গদেউসকল আমাৰ আহোমসকলৰ যিটো ঐতিহ্য বা পিছত আমি সংগ্ৰামবিলাকত আমাৰ ঐতিহ্য আমি দেখাব পাৰোঁ যে আমাৰ এগ্ৰেছিভনেছটো, কিন্তু আমি দেখুওৱা নাই। তেখেতসকলে কিবা কাৰণত দিছে। আমি ভাবিছোঁ যে বৃহত্তৰ সমাজ গঠন ক্ষেত্ৰত সকলোৰে অৱদান আছে। গতিকে আমি ভাবোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিবিলাক কাম কৰি আছে, তেখেতসকলে যিবিলাক কথা বতৰা কৈ আছে, এই কথাবিলাক আচলতে শোভা পোৱা নাই। আৰু তেখেতসকলে যিটো আমি কোনো আমাৰ গীতা বা ভাগৱত বা কীৰ্তন কোনো জ্বলোৱা নাই, তেখেতলোকৰ এখন সংবিধান কোনোবাই জ্বলাইছে, সেইটো আমি ভাল হৈছে বুলি ক'ব বিচৰা নাই। কিন্তু যিটো ক্ষোভৰ উদগীৰণ ঘটিছে জনগোষ্ঠীটো, আৰু জনগোষ্ঠীটোক বাৰে প্ৰতি যাতে সেৱ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থাকিব। হাজাৰ বছৰীয়া এটা পৰম্পৰা থকা এটা জনগোষ্ঠীক তেখেতসকলে মেডাম মেফি তেওঁৰ উপপুৰুষসকলে কৰি হাজাৰ বছৰীয়া পৰম্পৰা আছে, তাত যদি ভেঙুচালি কৰিব, আপোনাৰ চকলং কৰিলে যদি এঘৰীয়া কৰিব, তেতিয়া কথাবোৰ তেতিয়া নিশ্চয় ক্ষোভৰ উদগীৰণ ঘটিব। আমি অসমৰ বিভিন্ন প্ৰান্তত 50 লাখ যি আহোম মানুহ বসতীয়া হৈ আছে, এই বিভিন্ন প্ৰান্তত এইবিলাক ক্ষোভৰ উদগীৰণ হ'ব, অনাগত সময়ত আৰু উদগীৰণ ঘটিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই এইটো নিজৰ তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি আমি যিটো কৈ আছিলোঁ যে তেখেতলোকে ক্ষমা খোজক, সেইটো ক্ষমা নোখোজি তেখেতলোকে বিষয়টো জটিলৰ পৰা জটিললৈ লৈ গৈছে। গতিকে তেখেতসকলক আমি ভাবোঁ যে অতি শীঘ্ৰে সুমতি প্ৰদান কৰক, আৰু সুমতি প্ৰদান কৰি যাতে এই গোটেই ব্যৱস্থাটো তেখেতে সমাধান কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু গোৱালপাৰা নিচিনা ঠাইত তেখেতসকলে কালি দেখিছোঁ আমাৰ কেছ দিছে। গোৱালপাৰাত অসমীয়া মানুহ কিমান আছে সকলোৱে জানে, তেখেতৰ ৰাজনৈতিক অৱস্থিতি কি সকলোৱে জানে। আমি 1 কোটি অসমীয়া মানুহ বৰ্তমান অসমত বসবাস কৰি আছোঁ। এই 1 কোটি অসমীয়া মানুহ কাইলৈ যদি গোৱালপাৰা অসমীয়া কিবা বিপদ হয়, তেতিয়াহ'লে আমি সকলোৱে মিলিব লাগিব, আমি সকলোৱে মাত দিব লাগিব। গতিকে সেই কথাটো গোৱালপাৰা অসমীয়া কেইজনে বুজা উচিত। স্বৰ্গদেউসকলে যদি এই ব্যৱস্থা নকৰিলেহেঁতেন, তেতিয়াহ'লে আজি গোৱালপাৰা বা আজি ক'ৰবাত ধৰ্ম ৰক্ষা কৰিব পাৰিলে জানো? আজি বাংলাদেশত আমি হিন্দু ধৰ্ম ৰক্ষা কৰিব পাৰিছে জানো? নাই পৰা। আমাৰ স্বৰ্গদেউসকলে, চাওপাসকলে, আমাৰ উপপুৰুষসকলে ত্যাগ স্বীকাৰ কৰাৰ কাৰণে, যুদ্ধ বিগ্ৰহবিলাকত মোগলক খেদাৰ কাৰণে, সোঁতৰ পৰা আক্ৰমণ প্ৰতিহত কৰাৰ কাৰণে আজি অসম বা আজি নৰ্থ ইষ্টত আমি ধৰ্ম বিস্তাৰ কৰিব পাৰিছোঁ। গতিকে এই কথা বতৰাবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকগৰাকীয়ে জনা উচিত, আৰু তেখেতে যিটো জ্বলা জুইত যিটো ঘিউ ঢালিব বিচাৰিছে, আমি ইয়াৰ পৰা তেখেতক বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। 22খন দেশত আমাৰ বংশধৰসকল আছে, আৰু সেই 22খন দেশত আমাৰ টাও ধৰ্ম আছে, আৰু টাও ধৰ্মৰ মন্দিৰবোৰক গং বোলে। আমাৰ স্বাভিমান আছে, আমাৰ ঐতিহ্য আছে, আমাৰ পৰম্পৰা আছে বা বুৰঞ্জী আছে। ইমানবোৰ থকাত পিছতো শংকৰী সংঘই আমাক তুচ্ছ তাচ্ছিল্য কৰাটো আমি ভাল পোৱা নাই। আমি এই আহোমসকলেই এই দেশখন গঢ়িলে, জাতিটো গঢ়িলে, ভাষা দিলে, আৰু সকলোৰ মাজতে সমিল মিলে জীয়াই থকাৰ যিটো অধিকাৰ প্ৰদান কৰিলে আহোম ৰাষ্ট্ৰই, সেইটো প্ৰশংসনীয় বুলি তেওঁলোকে স্বীকাৰ কৰা উচিত। আৰু অসমত যিমানবিলাক জাতি জনজাতি উপজাতি বসবাস কৰিছে, তেওঁলোকৰ পৰম্পৰা আছে, তেওঁলোকৰ ধৰ্মীয় নীতি থাকিব পাৰে, সেই আটাইবোৰকে জীৱন্ত কৰি ৰাখিবৰ কাৰণে শংকৰী সংঘৰেও চেষ্টা কৰা উচিত বা তাৰ প্ৰতি সহানুভূতিশীল হোৱাটো উচিত। কিন্তু তাকে নকৰি তেওঁলোকে সদায়ে শংকৰী সংঘটোৰ আদৰ্শকে বা তেওঁলোকৰ আৰ্হিকে উচ্চ স্থান দিয়াটো এটা মাৰাত্মক ভুল হৈছে বুলি মই ভাবিছোঁ, আৰু তেওঁলোকে সেইবাবে সংশোধনলৈ অহা উচিত, আৰু অসমীয়া জাতিটোক সদায় সবল কৰি ৰাখি নিজৰ উচ্চ মস্তিষ্ক উচ্চ কৰি ৰাখিবৰ কাৰণে মই আহ্বান জনালোঁ। আমি ভাবিছোঁ যে তেওঁলোকৰ যিখন সংবিধান আছে, সেইখনে আমাৰ ধৰ্মীয় অনুভূতিত আঘাত সানিছে। ভাৰতীয় যিখন সংবিধান আছে, সেইখনত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ধৰ্ম, নিজৰ নিজৰ সংস্কৃতি বা পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে অধিকাৰ দিছে। গতিকে আমাৰ অধিকাৰত তেওঁলোকে হস্তক্ষেপ কৰাটোত আমি সুখী হ'ব পৰা নাই। আমি আশা কৰোঁ যে তেওঁলোকে এই কথাবোৰ বিবেচনা কৰি চাব। সংবিধানে আমাৰ সাৰ্বভৌমত্বৰ কথা কৈছে, ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, আৰু ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আজি নিজৰ নিজৰ ধৰ্মসমূহ, নিজৰ কলা কৃষ্টিসমূহ, নিজৰ পৰম্পৰাসমূহ অটুট ৰাখি তেওঁলোকৰ নিজৰ কাম কাজসমূহ আগবঢ়াই নিছে। কিন্তু তেনে সময়ত আচলতে বিশেষভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে আহোম জনগোষ্ঠীটোক বাৰে বাৰে বিভিন্ন অনুষ্ঠানবিলাকে টাৰ্গেট কৰি লয়। আৰু শেহতীয়াকৈ আমি অকল শেহতীয়া কাৰ্যসূচী বুলিয়ে নহয়, ইয়াৰ পূৰ্বেও শংকৰী সংঘৰ নামৰ যিটো সংঘ আছে, এই সংঘটোৱে আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি আহোমৰ লোকসকলক প্ৰথমে সংঘটোত অন্তৰ্ভুক্ত হ'বলৈ দিয়াৰ পাছত বিভিন্ন ধৰণে তেওঁলোকক আচলতে অৱমাননা কৰিছে, তেওঁলোকক কৌশলগতভাৱে
হেয় প্ৰতিপন্ন কৰা হৈছে। গতিকে এই ধৰণৰ যিবিলাক ধৰ্মীয় গোড়ামী ধৰণৰ যিবিলাক কথা বাৰ্তা, এই কথাবোৰ আচলতে সমাজত প্ৰচলিত হোৱাটো খুবেই লজ্জাজনক কথা। কাৰণ আহোম ব্যৱস্থাটো এটা সংঘ নহয়, এইটো এটা প্ৰশাসন ব্যৱস্থা যি 600 বছৰ ধৰি আহোম ৰাজত্বৰ এটা বৰ অসমৰ ভেটি গঢ়িছিল। গতিকে এনেকুৱা এটা জাতিক অপমান কৰাৰ আগতে তেওঁলোকে 100বাৰ ভবা উচিত। আৰু সংবিধানখন তেওঁলোকে কিমান শংকৰদেৱৰ আদৰ্শৰে প্ৰস্তুত কৰিছে সেই কথা এবাৰ পুনৰ বিবেচনা কৰি চাওক। নিজৰ চিন্তাসমূহ তাত সংপৃক্ত কৰিছে নে আচলতে গুৰুজনাৰ আদৰ্শক তাত সংপৃক্ত কৰিছে, সেই কথাবোৰ এবাৰ পুনৰ পঢ়িয়াই চাওক। আৰু ভৱিষ্যতে যাতে আহোম জনগোষ্ঠীটোক তেওঁলোকে পুনৰবাৰ এনেধৰণে টাৰ্গেট কৰি নলয়, তাৰ বাবে পুনৰবাৰ হুংকাৰ দিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকে অসমীয়া জাতিটো গঠনৰ কাৰণে কাম কৰক, অসমীয়া জাতিটো ভাগ ভাগ কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ বাদ দিয়ক। আমি ইয়াকে ক'ব বিচাৰিছোঁ।